बाक्सानि सालबारि कुरिबिल काली मन्दिरनि सिथ्लायाव बिस्वा फोरबो फालिनाय। रायजोनि गुबुन गुबुन हारिफोर बायदिनो कच राजबंशीयाबो बैसाग दानाव फालिबोबाय थादों बिस्वा उत्सव। बाक्सा जिल्लानि कच राजबंशी फरायसा आफादनि बानजायनायाव आनन्द बाजार आन्चलिक कच राजबंशी फरायसा आफाद आरो आइजो आफादनि हेफाजाबाव फालिनाय जादों बिस्वा उत्सव। कच राजबंशी हारिनि दोरोङारि कुसान मोसानाय, ग्वाली मोसानाय, रोजाबनाय लोगोसे गुबुन गुबुन हारिनि मोसानाय रोजाबनाय दिन्थिफुंनाय जायो। हार्टथ्रब जुबिन गार्गनि गैयैयाव दुखु फोरमायनानै बे महरगिरिखौ मान बावनानै कच राजबंशी फरायसा आफादा बेबायदिनो सानसेनि हाबाफारिजों बिस्वा उत्सवखौ खुंनाय जायो। ৰাতিপুৱাৰ পৰা আমাৰ ফ্লেগ হোষ্টিং আছিল, তাৰপিছত আমাৰ চিলাৰৰ প্ৰতিযোগিত মাল্যাৰ্পণ, আমাৰ শ্ৰদ্ধাৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়াৰ প্ৰতিযোগিত মাল্যাৰ্পণ, লগতে আমাৰ যি আক্ৰাছুৰ শ্বহীদসকল আছিল শ্বহীদসকলক আমি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। তাৰপিছতে আমাৰ খেল ধেমালি আছিল, তাৰপিছত আবেলি আমাৰ একক নৃত্য প্ৰতিযোগিতা আছিল, তাৰপিছত আমাৰ এতিয়া খন্তেক সময়ৰ পিছতে আমাৰ বঁটা বিতৰণ তথা সম্বৰ্ধনা সভা অনুষ্ঠিত হ'ব। তাৰপিছত আমাৰ যোনটো নেকি আমাৰ আমন্ত্ৰিত অতিথি বঙাইগাঁৱৰ পৰা ভিডিঅ' প্ৰীতম আৰু মিছ কণ্ঠলী আহিব। মই সকলো ৰাইজক বাক্সা জিলাৰ কুচবী ছাত্ৰৰ পৰা অনুৰোধ জনাব বিচাৰোঁ, সকলো ৰাইজে যাতে আহি আমাৰ যি বিশ্বস্থলী আহি বিশ্বখন উপভোগ কৰে, তাৰ কাৰণে সকলো ৰাইজক মই ইয়াৰ জৰিয়তে অনুৰোধ জনালোঁ। ধন্যবাদ। জিলা কুচ ৰাজবংশী ছাত্ৰ সন্থাৰ উদ্যোগত আনন্দ বাজাৰ কুচ ৰাজবংশী ছাত্ৰ সন্থা, কুচ ৰাজবংশী মহিলা সমিতি আৰু ৰাইজৰ উদ্যোগত আমি আজি এদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে কুচ ৰাজবংশী জনগোষ্ঠীৰ যি বিচুৱা উৎসৱ আমি কুৰিবিল কালী মন্দিৰ প্ৰাংগণত উদযাপন কৰিছোঁ। আৰু এই আজি বিচুৱা উৎসৱত আমি বাৰে বৰণীয়া সংস্কৃতিৰ লগতে আমাৰ যি কুচ ৰাজবংশী জনগোষ্ঠীৰ যি কুচাৰ নৃত্য, গোৱালী নৃত্য, কুচাৰ নৃত্য এইবিলাক ইতিমধ্যে কাৰ্যসূচী চলি আছে। গতিকে আজি খুব এটা আমাৰ এই বহাগ মাহৰ যি নেকি কুচ ৰাজবংশী জনগোষ্ঠীৰ বসন্ত উৎসৱ আমি বাক্সা জিলা আক্ৰাছুৱে আনন্দ বজাৰ আঞ্চলিকৰ কুৰিবিল কালী মন্দিৰৰ প্ৰাংগণত অনুষ্ঠিত কৰিবলৈ পাই আমি অত্যন্ত সুখী হৈছোঁ। আৰু আপোনালোকৰ জৰিয়তে গোটেই কমতাপুৰবাসী তথা অসমবাসী ৰাইজলৈ আমি বিচুৱাৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইটোতো খুব বেদনাদায়ক, আমি কেতিয়াও নভবা এটা পৰিস্থিতি আহি পৰিছে। আমি জুবিন দাক বিহীন বিহু পতাতে আমাৰ বহুত এটা বেয়া লাগিছে, কিন্তু তথাপিও আমি জুবিন দাক আমাৰ মাজত জীয়াই ৰাখি আমাৰ যিটো নেকি জাতীয় উৎসৱ, যি নেকি আমাৰ ৰঙালী বিহু বা বিচুৱা আমি উদযাপন কৰিবই লাগিব। গতিকে সেই হেতুকে আমি আক্ৰাছুৱে হওক বা সমগ্ৰ অসমবাসীয়ে জুবিন দাক আমি হিয়াত ৰাখি, আমাক অন্তৰত ৰাখি আমি বিহু উদযাপন কৰি আছোঁ। ধন্যবাদ।